জিন্দাবাদ শ্রমিক ঐক্য জিন্দাবাদ শ্রমিক ঐক্য জিন্দাবাদ মজদুর এক হোক মজদুর এক হোক দাবি মানিল শ্রমিক আজি জাগিছে শ্রমিক আজি রাজপথত শ্রমিক আজি রাজপথত যেখানে ওয়ার্কার্স ইউনিয়ন জিন্দাবাদ ডিসি জিন্দাবাদ জিন্দাবাদ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে নুমলীগড় ৰিফাইনাৰী ৱাক আজি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে যি 10টা চেণ্টাৰ ট্ৰেইন ভাৰতবৰ্ষত শ্ৰমিক বিৰোধী নীতিৰ ওপৰত আজি সাধাৰণ ধৰ্মঘট আহ্বান কৰিছে। এই ধৰ্মঘটৰ ফলত ভাৰতবৰ্ষৰ বীমাখণ্ড তৈলখণ্ড উদ্যোগিক খণ্ড আৰু বেংকিং পৰ্যায়ত এই ধৰ্মঘট আজি পালন কৰা হৈছে। এই ধৰ্মঘটৰ অংশীদাৰ হিচাপে আমি আজি নুমলীগড় শোণাগাৰটো আজি সকলো শ্ৰমিক তথা দল সংগঠন মিলি পেলাই মুখ্য দ্বাৰত আজি আমি ধৰ্মঘট পালন কৰিছোঁ। এই ধৰ্মঘটৰ ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ যাতে তেখেতসকলে যি 4টা শ্ৰম সংহিতা শ্ৰমিকৰ ওপৰত জাপি দিছে আৰু লগত এই 4টা শ্ৰম সংহিতাক তেখেতসকলে তৎকালে বাতিল কৰিবৰ কাৰণে আমি এই ধৰ্মঘটৰ যোগেদি তেখেতসকলক আহ্বান জনাইছোঁ। আৰু লগতে যি জনস্বাৰ্থ বিৰোধী নীতি কেন্দ্ৰীয় চৰকাৰে অৱলম্বন কৰিছে উক্ত জনস্বাৰ্থ বিৰোধী নীতি পৰিহাৰ কৰিবৰ কাৰণে আজি এই সাধাৰণ ধৰ্মঘটৰ যোগেদি আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু লগতে ধৰ্মঘটত আজি ভাৰতবৰ্ষৰ বিভিন্ন উদ্যোগিক খণ্ডৰ লগতে যি কৃষক মৰ্চা আছে আমাৰ কৃষি শ্ৰমিক যিসকল আছে তেখেতসকলেও এই ধৰ্মঘটক আমাক পূৰ্ণ সহায় জনাইছে। আমি আশাবাদী যে আগন্তুক দিনত আহি থকা দিনবিলাকত আমাৰ যি ন্যায্য দাবী আছে এই উক্ত দাবীৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে মানি লৈ আমাৰ শ্ৰমিকৰ ন্যায্য দাবীৰ ক্ষেত্ৰত পৰিৱৰ্তন কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু লগতে আজি আমাৰ ধৰ্মঘট 24 ঘণ্টীয়া যি ধৰ্মঘট আছে ধৰ্মঘট আমি গতানুগতিকভাৱে আমি নুমলীগড় শোণাগাৰটো চলাই যাম।